নমস্কাৰ মোৰ অন্য এটি গ্ৰন্থপাঠ ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজি পিছে আন এটি ব্যতিক্ৰমী গ্ৰন্থপাঠ ভিডিঅ'হে লৈ আহিছোঁ কিয়নো ইতিমধ্যে কৌশিক নন্দন বৰুৱাৰ জনপ্ৰিয় সৰাফুল গ্ৰন্থখনৰ বহুকেইটা খণ্ডই সম্পূৰ্ণ হৈছে আৰু মাত্ৰ 4-5টি মান খণ্ডতেই গ্ৰন্থখনৰ জৱনিকা পৰিব সেয়েহে তেখেতৰ অন্য এখনি গ্ৰন্থ যিখন উপন্যাসৰ জৰিয়তে তেখেতে সম্পূৰ্ণ জনপ্ৰিয়তা অৰ্জন কৰিছিল যুৱ প্ৰজন্মৰ মাজত সেই গ্ৰন্থখন আপোনালোক সকলোৰে পৰিচিত নিৰিবিলি আৰু আজি সেই গ্ৰন্থখনৰে প্ৰথম খণ্ডটো লৈ আহিছোঁ যদি এই গ্ৰন্থখন আপোনালোকে মই পঢ়াটো কন্টিনিউ কৰিব লাগে বুলি ভাবে তেন্তে প্লিজ কমেন্ট কৰিব আৰু যদি নালাগে অন্য গ্ৰন্থহে ৰিকমেন্ড কৰে তেতিয়াহ'লে মই বেলেগ এখন গ্ৰন্থ হাতত তুলি ল'ম তেন্তে আহক আজি নিৰিবিলিৰ প্ৰথমটো খণ্ডৰ মাজলৈ আগবাঢ়ো জীৱনৰ হাঁহি আৰু কান্দোন দুয়োটাৰ সমান গুৰুত্ব থকা একমাত্ৰ সম্পদেই হৈছে স্মৃতি সেই স্মৃতিৰেই এখনি সেউজীয়া পথাৰ ইউনিভাৰ্চিটি অসমৰ মাছমজিয়াত উষানগৰী শোণিতপুৰতো জিলিকি আছে তেনে এখন স্মৃতিৰ চৰণীয়া পথাৰ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় চমুকৈ TU অথবা কোনো প্ৰেমিক কবিৰ কলমে কোৱা কাঞ্চনৰ চহৰ সন্ধ্যাৰাগিনী বৰুৱা উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কাঞ্চন নগৰীৰ আজি বাসিন্দা হোৱাৰ পথত মাক দেউতাকৰ আলাসৰ লাডু ঘৰখনৰ একেজনী ছোৱালী সন্ধ্যাই ককা আইতা খুৰাক খুৰীয়েকহঁতৰ মাজৰ পৰা আহিব নোখোজে তেজপুৰলৈ হাজাৰ বুজনি আৰু প্ৰতি সপ্তাহে ঘৰলৈ গৈ থকাৰ 100 এবুৰি প্ৰতিশ্ৰুতি লৈ চকুৰ পানী মচি মচি সন্ধ্যা সোমালগৈ জ্যোতিতোৰণৰ সিপাৰৰ সেউজীয়া পৃথিৱীখনত হোষ্টেলটোৰ সন্মুখতে এজোপা কৃষ্ণচূড়া কাষতেই সোণাৰুজোপাও আছে যেন কোনোবা চিত্ৰকৰে অঁকা এখনি সুন্দৰ চিত্ৰপট তেজপুৰ বিশ্ববিদ্যালয়ৰ সোৱণশিৰি ছাত্ৰীনিবাসত আজি সন্ধিয়াৰ প্ৰথমটো দিন অলপ আগতে মাক দেউতাকৰ সৈতে তাই আহি সোৱণশিৰি হোষ্টেলৰ 132 নং কোঠাত আবাসী হৈছেহি প্ৰথমবাৰ বাবে ঘৰৰ পৰা আঁতৰত থকাৰ বাবে সন্ধ্যা যেন আশ্বস্ত হ'ব পৰা নাই তেজপুৰ বিশ্ববিদ্যালয় অন্যবোৰতকৈ বহু পৃথক বুলি তাই শুনিছে এই সেউজীয়াৰ মাজৰ পৰিৱেশটো তাইৰ সঁচাই পছন্দ হৈছে কাঞ্চন আৰু নাহৰৰ গছবোৰ ঘূৰি ঘূৰি চাইছে সন্ধ্যাই ইমান ধুনীয়া কেম্পাছ নহয় যেন কোনোবা সাহিত্যিকৰ কলমেৰে নিগৰা সপোনহে কিন্তু তথাপিও কৰবাত ভয়টোৱে লগ এৰাই নাই তাইক নতুন ঠাই নতুন মানুহ তাতে ৰেগিং নামৰ শব্দটো সপোনতো খেদি ফুৰিছে তাইক বহুতে কৈছে ইয়াত হেনো ৰেগিং নহয় দেখিছে তাইও দেখিছে কেম্পাছৰ অলিয়ে গলিয়ে উলুমাই থোৱা হৰ্ডিংবোৰে যেন বাৰে বাৰে সকিয়াই আছে তথাপি ৰাতিখননো কি বিশ্বাস চিনিয়ৰ 2-3 জনী হুৰমুৰকৈ সোমাই আহিলে তাইক হৰ্ডিঙে বচাবহিনে কিবা কি হ'ল ভয় লাগিলেই আছে নি হঠাৎ কথাবোৰ ভাবি থাকোঁতেই ৰুমমেট বিদিশা বা সোমাই আহিল নাইবা এনেই আৰু অলপ কওঁ নকওঁকৈ ক'লে তাই একো নাই লাহে লাহে চব ঠিক হৈ যাব ক্লাছ আৰম্ভ হোৱাৰ পাছত এইবোৰ ভাবিবলৈ সময় নাপাবা অলপ ওলাই যাওঁ ব'লা মনটো ভাল লাগিব তোমাৰ মন নাছিল যদিও প্ৰথম দিনাই নাযাওঁ ক'বলৈ বেয়া লাগিল বাবেই ওলাই আহিল সন্ধ্যা তেজপুৰ ইউনিভাৰ্চিটিৰ সেউজীয়াবোৰেই তাৰ আটাইতকৈ বেছি ভাল লাগে এই সন্ধিয়াৰ সময়খিনিত ইউনিভাৰ্চিটিখনে যেন এটা বেলেগ ৰূপহে লয় বিদিশাবাৰ লগত সন্ধ্যা গেটৰ বাহিৰৰ ভাৰ্চিটি কৰ্ণাৰলৈ গৈছিল বাৰ কিবা বস্তু কিনি আনিব লগা আছিল মানুহে যেন ভৰি আছিল দোকানখন পুৰণিখিনিৰ বাবে 2 মাহৰ অন্তত মৰমৰ চৌহদটোত লগৰবোৰৰ লগত ঘূৰাৰ মাদকতা নতুনখিনিৰ হয়তো নতুন বুলিয়ে সতেজতা বিদিশা ভাৰ্চিটিৰ কাষৰ মেডিকেলখনলৈ গৈছিল কিবা ঔষধ ল'বলৈ আৰু সন্ধ্যা ৰৈ আছিল অকলেই হঠাৎ কেইটামান ল'ৰাৰ হাঁহি শুনি কাষলৈ ঘূৰি চাই দেখে তাইৰ ঠিক কাষতে 4টামান ল'ৰাই চিগাৰেট খাই আছে টিঙিচকৈ উঠি অহা খংটো দমাই ৰাখিলে তাই যেনে তেনে ইমান অভদ্ৰনে কেম্পাছৰ ভিতৰত খাব নিদিয়াৰ বাবেই বাহিৰত সুবিধাটো নেৰে এওঁলোকে এবাৰ ল'ৰাকেইটাৰ ফালে চাই মুখ ঘূৰাই দিলে তাই চিগাৰেটৰ গোন্ধ এনেও সহিব নোৱাৰে তাই এনেই হোৱা হ'লে সন্ধ্যাই কৈয়ে দিলেহেঁতেন পিছে এতিয়া প্ৰথম দিনাই ফেপেৰি পাতি নিজৰ ভৰিত কুঠাৰ নামাৰে তাই যাওঁ বল সন্ধ্যা
তোমালোক নিউ কমাৰ্চৰ আকৌ সোনকালে ইন টাইম ভালেই এনেও চিগাৰেটৰ গোন্ধত অশান্তি লাগিছে বিদিশাৰ লগত গেটৰ ভিতৰলৈ খোজ ল'লে সন্ধ্যাই ঐ চিগাৰেটটো পেলাই দিলা যে কেলে বে হঠাৎ কথাখিনি সন্ধ্যাৰ কাণত পৰিলহি কোন বাৰু চিগাৰেট পেলাই দিয়াজন কেনেবাকৈ তাইৰ মুখৰ ভাজত গম পালে নেকি অশান্তি পাইছে বুলি বিদিশা গ'লেই চাওঁ বুলিও ঘূৰি চাব নোৱাৰিলে তাই বাহিৰৰ পৰা আহি মাকৰ ফোনটো লগালে সন্ধ্যাই মাকৰ মাত থুকাথুকি হৈয়ে আছে তাইৰো চকুলো ভৰি আহিছিল যদিও উমান নিদিলে সঁচাই ঘৰত মকৰা এটা দেখিলেই মাৱৈ বুলি কনা সন্ধ্যাই আজি চকু পানীও লুকুৱাব পৰা হ'ল ফোনটো থওঁতেই হঠাৎ ছোৱালী দুজনীমান সোমাই আহিল ৰুমলৈ বিদিশাও তোৰ বোৱাৰী চাবলৈ আহিলোঁ ক'তনো লুকুৱাই থৈছ কি ফটোৱা বুলি হাঁহি উঠিল বিদিশাই বাকী কেইজনীয়েও এইফালে সন্ধ্যাৰ বুকু ধপ ধপ কিন্তু নাই তাই ভবাৰ দৰে একোৱেই নহ'ল গোটেইকেইজনীয়ে তাইৰ নাম ঠিকনা এইবোৰহে সুধিলে তাইও উত্তৰ দি গ'ল এবাৰত ৰীণা নামৰ ফুৰ্তিপাছ বাজনীয়ে সুধিলে বোলে কিবা বোৱা কটা জানানে বোৱাৰী একো নুবুজি বেঙিৰ দৰে চাই থাকিল সন্ধ্যাই হাঁহি হাঁহি বিদিশাই বুজাই দিলে যে গান নাচ কিবা জানানে সুধিছে অলপ চলপ আৰু বুলি কওঁতে তাইক গাব পাৰিবা নেকি সুধিলে বিদিশাই মানা কৰিছিল যদিও সন্ধ্যাই নিজে গাম বুলি ক'লে কম সময়ৰ ভিতৰতে নিজৰ দৰে হৈ পৰা বাকেইজনীৰ অনুৰোধটো পেলাবলৈ তাইৰ মন নগ'ল সঁচাকৈয়ে তিও বেলেগ আনৰ দৰে ৰেগিং ইয়াত একেবাৰে নাই গানটো গোৱা হোৱাৰ পাছতে যেন ৰীণাবাই চিঞৰি উঠিল অহাবাৰ তেন্তে ভাৰ্চিটি উইকত আৰু পেপচি ক'লা ললিপপ একে সুৰতে বাকীকেইজনীও চিঞৰিলে সোৱণশিৰি অন দ্য টপ তেনেতে প্ৰিফেক্ট দীপাবা সোমাই আহিল দৌৰি তহঁতকেইজনী বলিয়া নেকি ফাৰ্ষ্ট ইয়েৰৰ নিচিনাকৈ উৎপাত কৰিছ যে যাচোন ৰুমলৈ যা ৱাৰ্ডেন মেম আহিবৰে হৈছে ধমক খাই সুৰ সুৰকৈ ওলাল গোটেইকেইজনী দীপাই সন্ধ্যাক বেয়া নাপাবলৈ কৈছিল নাইবা অলপো বেয়া পোৱা নাই বাহঁতে ধেমালি কৰিহে আছিল হাঁহি মুখেৰে ক'লে তাই মনটো মুকলি লাগিল সন্ধ্যাৰ সময়বোৰ আপোন কৰিব যেন পাৰিব তাই বিশ্বাস আহিল কিছু সময়ৰ পাছত ভাত খাই টোপনিত পৰিল ৰাতিপুৱা মুঠ 5টা ডিপাৰ্টমেণ্টৰে গঠিত প্ৰকাণ্ড হিউমেনিটিজৰ বিল্ডিংটোৰ সন্মুখত ৰৈ থৰ লাগি আছিল সন্ধ্যা কোনফালে যাব কেনি যাব একো যেন আওভাৱে পোৱা নাছিল তাই এক্সকিউজ মি তুমিও ইণ্টিগ্ৰেটেডৰ নেকি পিছলৈ ঘূৰি চাই চিনাকি চেহেৰাৰ ছোৱালী এজনী দেখিলে সন্ধ্যাই মই প্ৰিয়া কালি মেছত তোমাক দেখিছিলোঁ এতিয়াহে মনত পৰিল সন্ধ্যাৰ ছোৱালীজনী সোৱণশিৰি হোষ্টেলৰে হওক তেওঁ এই অচিনাকি চহৰত চিনাকি ছোৱালী এজনীয়ে অলপ সাহস দিলে তাইক দুয়ো EFL মানে ইংলিছ এণ্ড ফৰেইন লেংগুৱেজ ডিপাৰ্টমেণ্টৰ ভিতৰলৈ সোমাই গ'ল গোটেই বিল্ডিংটোত হিন্দী ইংৰাজী সমাজশাস্ত্ৰ সংস্কৃত অধ্যয়ন শিক্ষা 5টা বিভাগ আচৰিত কায়দাৰে গোটেইকেইটা ডিপাৰ্টমেণ্ট থিয় দি আছে সন্ধ্যাৰ গোটেইখন কিবা তলাতল ঘৰ যেনহে লাগিছিল এপাক ঘূৰি শেষত ইংৰাজী ডিপাৰ্টমেণ্টটো ওলালগৈ সন্ধ্যাহঁত তাৰ অফিচৰ পৰাই কোৰ্ছ ৰেজিষ্ট্ৰেশ্যনৰ ফৰ্ম লৈ ফুৰ কৰিবলৈ লাগিছিল দুয়ো প্ৰিয়াৰ হৈ যোৱাত তাই ছাবমিট কৰিবলৈ আগুৱাই গ'ল সন্ধ্যাৰ লিখা হোৱাত ৰুমটোৰ পৰা ওলাই আহি অফিচ ৰুমৰ সন্মুখৰ লাইনত ৰৈছিল হঠাৎ তাই ফৰ্মখনত মন কৰিলে ৰোল নাম্বাৰটো ভুলকৈ লিখিলে বেগটো খুচৰি হোৱাইটনাৰটো বিচাৰোঁতে মনত পৰিল ৰুমতে এৰি থৈ আহিল কি হৈছে মানে তাইৰ ইমান অসাৱধান হ'ব লাগেনে চেহ এই প্ৰিয়াজনীও ক'ত যে গ'ল এক্সকিউজ মি হোৱাইটনাৰ হ'ব নেকি লাজমান কাটি লাইনত আগত থকা ওখকৈ ল'ৰাজনক সুধিলে তাই কোনো প্ৰতিক্ৰিয়া নকৰাকৈ এবাৰতে হোৱাইটনাৰটো উলিয়াই দি আগবাঢ়ি গুচি গৈছিল ল'ৰাজন তালৈ এবাৰ চাই ফৰ্মখনত ৰোলংটো শুদ্ধ কৰি ছাবমিট কৰিলে সন্ধ্যাই কিন্তু ল'ৰাজন ক'ত তাকেতো দিয়াই নহ'ল নহয় সন্ধ্যা হ'লনে কাম ব'লা ক'ৰবাৰ পৰা ওলালহি প্ৰিয়া অজ্ঞতা দুয়োজনী হোষ্টেলৰ ফালে আগবাঢ়িল হোষ্টেল পাইহি মানে প্ৰিয়াৰ লগত বহুখিনি সহজ হৈ উঠিছিল সন্ধ্যা সিহঁতৰ হোষ্টেলৰ গলিটোত সোমোৱাৰ আগত এছেঞ্চিয়েল নামৰ এখন দোকান আছে ঠিক দোকান বুলিও ক'ব নোৱাৰি কাৰোবাৰ বাবে আড্ডাৰ থলী কাৰোবাৰ বাবে জিৰণি আদি বহুত সংজ্ঞা এছেঞ্চিয়েলৰ সন্ধ্যাৰ কিবা কিনিবলৈ থকাৰ বাবে দুয়োজনী সোমাল তাত এছেঞ্চিয়েলৰ বাহিৰত মুকলি ঠাইখিনিত ওখ ওখ গছকেইজোপাৰ তলত সৰু সৰু টেবুল আৰু চকী পাৰি থোৱা থাকে দিনটোৰ বেছিভাগ সময় তাতে ষ্টুডেণ্টে ভৰি থাকে তেজপুৰ ইউনিভাৰ্চিটিৰ যেন প্ৰাণকেন্দ্ৰ এছেঞ্চিয়েল দৰকাৰী বস্তুকেইটা কিনি ওলাই আহোঁতেই হঠাৎ সন্ধ্যাৰ চকুত পৰিল 4-5টামান ল'ৰাৰ লগত সেই ল'ৰাজনো বহি আছিল
কি কৰে হোৱাইটনাৰটো দি আহিবগৈ নেকি তাই কি যে নীলাজৰ নিচিনা কথাবোৰ ভাবিছে তাই বাদ দে পাছত কেতিয়াবা দিম বুলি এছেঞ্চিয়েলৰ পৰা ওলাওঁতেই তাইৰ কাণত পৰিল অনুৰণৰে দিন আৰু দেই হোৱাইটনাৰ দিয়া লোৱা হ'লেই অনুৰণ কিয় জানো নামটো মনতে এবাৰ আওৰালে তাই এয়াই আছিল আজিৰ নিৰিবিলিৰ প্ৰথমটো খণ্ড অনাগত খণ্ডটো খুব সোনকালেই আনি আছোঁ